এটা ৰাষ্ট্ৰক সেৱা কৰাৰ দলটোৰ যোগেদি সমাজক সেৱা কৰাৰ এটা পৰিকল্পনা হৈছে। মই আশা যিসকলে শিকিছে তেওঁলোকে কাম কৰিছে। মই পুনৰ যোৰহাট জিলাৰ সভাপতি দীপ কলিতা ডাঙৰীয়া আমাৰ যুৱ প্ৰজন্মৰ উপস্থিতিত যুৱ সন্মিলন আয়োজন কৰিলোঁ আৰু সকলোৱে আগন্তুক সময়ত আই অসমীৰ মান ৰাখিবৰ বাবে, মা ভাৰতীৰ মান ৰাখিবৰ বাবে সকলোৱে যাতে সমান লক্ষ্য সমান আকাংক্ষাৰে আগবাঢ়ি আহে তাৰ বাবে আমি আহ্বান জনালোঁ। আৰু যুৱ প্ৰজন্মৰ মাজত যিটো উৎসাহ উদ্দীপনা দেখিলোঁ, নিশ্চিতভাৱে এই যুৱ প্ৰজন্মই ভাৰতবৰ্ষৰ প্ৰগতিৰ যিটো অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে, সেই যাত্ৰাটোত তেওঁলোক সকলোৱে সহযোগী হ'ব আৰু তেওঁলোক সকলোৱে একেলগে আই অসমীক ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে নিজৰ শক্তি সামৰ্থৰে বল প্ৰদান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।